এটি দুটি তোমাৰ হাঁহিত পিন্ধি লওঁ সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধি লওঁ সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ কি হ'ল মই এনেকৈ ঘৰত থাকি পাকঘৰৰ কাম কৰি থকাৰ বাবে তুমি বহুত সুখী হৈছা পাকঘৰত বুলি নহয় তুমি কিবা এটা বনাই থাকিবা মই ওচৰতে ৰৈ থাকিম তেনেকৈ কিবা এটা ৰোমান্টিক ফিল হয় সকলো গিৰিয়েকে নিজৰ পত্নীক কেৱল পাকঘৰত দেখা পালে ভাল পায় মই কিন্তু তুমি অলপ বেলেগ হবা বুলিহে ভাবিছিল তুমি মোক গালি পাৰি আছা নেকি তোমাক মই কেতিয়া গালি পাৰিলো নহয় তুমি মোকে গালি পাৰি আছা মই সকলোবোৰ গম পাইছো মোৰ সন্তানটো কাঢ়ি নিবৰ বাবে তুমি মোক গালি পাৰি আছা ন এটা কাম কৰো মই আৰু মা বেলেগ কৰবাত থাকোঁগে আমি ইয়াত থাকিলে বৌয়ে মনত অনবৰতে কষ্ট পাই থাকিব ভাৱনা মাৰ বাবে ব্ৰেকফাষ্ট ৰেডি কৰা মই তোক কিমান কৈছো তাইক চুবলৈ নিদিবি তাই চোৱা বস্তু মই নাখাওঁ মা তুমি কিয় জেদ ধৰি আছা কিয় জেদ ধৰি আছো সেই কথা তইও ভালকৈ জান তই যদি খুৱাব নোৱাৰ মই নিজে লৈ খাম নহলে নোখোৱাকৈয়ে থাকিম মা এবাৰ মোৰ কথা ভাবা তোৰ কথা ভাবিয়েই কেতিয়াও নাহিম বুলি ভবা এই ঘৰখনলৈ আকৌ ঘূৰি আহিছো তেতিয়াহ'লে মোক বেলেগকৈ থাকিবলৈ কিয় কৈছিলা কাৰণ তই সুখত থাক আৰু ময়ো বেয়া মানুহে স্পৰ্শ নকৰাকৈ সুখত থাকো সেই ভাবিয়েই তোক আঁতৰাই পঠিয়াইছিলো কিন্তু কি কৰিবা ভগৱানে নিদিলে মা অন্তত এইকেইদিন ভাৱনাৰ হাতেৰে খোৱা ভাৱনাৰ হাতেৰে খালে তোমাৰ যিমানবোৰ পাপ লাগে মই তোমাক গংগাজলৰ ব্যৱস্থা কৰি দিম গংগাজলেৰে গা ধুই পাপ খণ্ডন কৰি ল'বা তই মোক ঠাট্টা কৰিছ ঠাট্টা কৰা নাই এইকেইদিন অফিচত কাম বহুত আছে মা সময়ত তোমাক বস্তু বাহানি যোগাৰ কৰি দিব নোৱাৰিলে মই অশান্তি পাই থাকিম মানুহ এজনী আনি দে ক'ৰবাৰ পৰা মানুহ এজনী আনি দিম তাইৰ হাতেৰে খাবা সেই মানুহজনী যদি ভাৱনাতকৈ বেয়া হয় তেতিয়া ভাৱনাৰ ঘটনাটো ইচ্ছাকৃত নাছিল মই আনি দিয়াজনী যদি ইচ্ছাকৃতভাৱে বেয়া হয় তেতিয়া হ'ব মোৰ লগত যুক্তি তৰ্ক কৰিব নালাগে মই নোখোৱাকৈও থাকিব পাৰিম ভৰিত দুখ নোপোৱাহেঁতেন মই কাকো কেয়াৰেই নকৰিলোহেঁতেন আৰু সেইবাবে তোমাক জোৰ দি আছো ইমান দিনে তোমাৰ ইচ্ছামতেই কৰিছা মই একো বাধা দিয়া নাছিলো মোক জোৰ নিদিবি মই নাখাওঁ তেতিয়াহ'লে যি কৰা কৰা মই আজিয়ে গুচি যামগৈ থাকা অকলশৰে ভাৱনাৰ হাতেৰে নাখাই পুণ্য অৰ্জন কৰি স্বৰ্গলৈ যোৱা আজিলৈকে মানুহজনীক বুজাব নোৱাৰিলো ভাৱনা সলনি হ'ল কিন্তু মা কেতিয়াও সলনি নহ'ল কি হ'ল মই নগ'লে যদি কাম নচলে তেনেহ'লে অফিচ বন্ধ কৰি দিয়ক হওক মোৰ লোকচান মই যাব নোৱাৰো আৰু কেতিয়াকৈ যাম মই সেইটো ক'ব নোৱাৰো আপুনিনো ইমান খং কৰি আছে কিয় মা ইমান সহজে সলনি নহয় সলনি নহ'লে হ'ব নেকি হ'ব ৰ'বচোন কি হ'ব মাক এনেকৈ এৰি মই অফিচত কেনেকৈ কাম কৰিম বহুত কাম কৰি আছে অফিচত সেই কথাটো মায়ে বুজি পাব লাগে ভাল হৈ থাকোঁতে যি কৰে কৰি থাকক কিন্তু এই অৱস্থাত এতিয়া হ'ব আপুনি অফিচলৈ যাওক যি কৰিব লাগে মই কৰিম একো লাভ নাই নহয় সলনি অনবৰতে কেৱল জেদ এতিয়া আকৌ কাম কৰা মানুহ লাগে হ'ব এটা কাম কৰক
আপুনি মাক খোৱাখিনি দি থৈ যাওক তেতিয়া তেওঁ খাব পাছত কি হয় দেখা যাব কি হ'ল কি চিন্তা কৰি আছা ভাবিছোঁ জীৱনত এনে কি মহাপাপ কৰিছিলোঁ যে আপোনাৰ দৰে মিতিৰ পাবলগীয়া হ'ল পাপ আচলতে তুমি কথাবোৰ বৰ বেছিকৈ চিন্তা কৰা স্মিতাক তাইৰ অধিকাৰ তাইক দি দিয়া অধিকাৰ কিহৰ অধিকাৰ দিব লাগে মই সম্পত্তিৰ অধিকাৰ তাই তোমাৰ পত্নী আগতে আছিল কিন্তু এতিয়া নহয় শুনকচোন মই আপোনাক কথা এটা সুধোঁ আপোনাকতো মই কেতিয়াও একো অপকাৰ কৰা নাছিলোঁ আপুনি মোকে কিয় টাৰ্গেট কৰি ল'লে বহুত মানুহ আছিল কাৰণ তোমাৰ সম্পত্তি আৰু তুমি মানুহজন বৰ সহজ সৰল স্মিতাৰ বিষয়ে একো এটা খবৰ নোলোৱাকে তুমি বিয়াখনত সন্মতি দি দিলা কাৰণ মই সকলোকে মোৰ দৰে সহজ সৰল বুলি ভাবোঁ সেইবাবেই কৈছোঁ স্মিতাক কোম্পানীৰ মালিকৰ দায়িত্ব দি চিন্তাবোৰৰ পৰা আঁতৰি নাথাকে কিয় মই কেৱল মোৰ বাবেই জীয়াই থকা নাই মই মোৰ বাবে জীয়াই থাকিলে এই সকলোবোৰ বেছি কেতিয়াবাই ক'ৰবালৈ গুচি যাব পাৰিলোহেঁতেন কিন্তু প্ৰান্তনু আছে নয়না আছে মই সিহঁতক এৰিব নোৱাৰোঁ লাভ কি কষ্ট পাই থাকিবা স্মিতা ইমান সহজে হাৰ মনা ছোৱালী নহয় তাই যি বিচাৰে লৈহে এৰে দৰকাৰ হ'লে বহুত কিবা কিবি কৰিব পাৰে মিছামিছিকে কিয় নিজৰ বিপদ চপাইছা কেইদিনমানটো অন্তত ভালকৈ জীয়াই থাকা আপুনি ভগৱান নহয় মোৰ ভাগ্য আপোনাৰ মতে নচলে যাওক কেতিয়াবা মোৰ ধৈৰ্যৰ বান ছিঙিলে আপোনাৰে আয়ুসচ্যুতি হ'ব যাওক জানা আমাৰ ল'ৰা হ'ব মই নাম কি থৈছো জানা নিৰুপম নয়না ৰূপম নিৰুপম চোৱা তুমিতো মোৰ শত্ৰু নহয় মিত্ৰও নহয় মোৰ কোনো মিত্ৰ নাথাকে কাৰণ মই যি কৰোঁ স্বাৰ্থৰ বাবে কৰোঁ এতিয়া যে মোৰ লগত কথা পাতি আছে নিশ্চয় স্বাৰ্থই জড়িত হৈ আছে আছে স্বাৰ্থই জড়িত হৈ আছে রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ বৌ কি হ'ল বৌ মনে মনে এইয়া চোৱা তোমালোকৰ দেউতাক ঘূৰি ফুৰিছে আৰু এইয়া তোমাৰ আইতা ক'ত দেখিলা তুমি বৌ তাত কোনো নাই চোৱা এয়া চোৱা কোনো নাই তাত বৌ ব'লা আমি বাহিৰলৈ যাওঁ আমি ফুৰিম পাৰ্কলৈ যাম ৰেষ্টুৰেণ্টত খাম পাৰ্কলৈ যাম ৰেষ্টুৰেণ্টত খাম তুমি তাত মোক ঠেলা মাৰি দিবা ন আৰু ৰেষ্টুৰেণ্টত খোৱা বস্তুত কিবা মিহলাই দিবা ন হয়নে নহয় কষ্টুৰি কোৱা হা ঠিক আছে কোৱা কি কৰিব লাগে কি কৰিলে তুমি ভাল পাবা এটা কাম কৰোঁ মায়ে মই ইয়াৰ পৰা যাওঁগৈ দাদাই তুমিয়ে সুখেৰে থাকিব পাৰিবা তোমালোক যাবাগৈ ক'ত যাবা তোমালোকে মোক তোমাৰ এই মৰা দেউতা আৰু আইতাৰ লগত এৰি থৈ যাবলৈ ওলাইছা
মই গম পাইছো তোমালোকে ভয়তে পলাইছে তোমাৰ সন্তান ভালকৈ জন্ম দিবা আৰু মই নাই নাই মোৰ সন্তানৰ একো হ'ব নোৱাৰে প্লিজ মোৰ সন্তানটোক জন্ম হ'বলৈ দিয়া মই তুমি কিয় চিন্তা কৰিছা তোমাৰ সন্তান জন্ম হ'ব ভালকৈ হ'ব হ'ব লাগিব জানা আমাৰ ল'ৰা হ'ব মই নাম কি থৈছো জানা নিৰুপম নয়না ৰূপম নিৰুপম কিমান ধুনীয়া নাম ন মই তাক মৰমতে নীৰ বুলি মাতি কিমান ধুনীয়া নাম ধুনীয়া নাম বহুত ধুনীয়া নাম ময়ো তাক নীৰ বুলি মাতিম মোৰ ভতিজা হ'ব ন কিয় হ'ব ভতিজা তুমি তাৰ কোনো নহয় তোমালোক কোনোৱে তাৰ একো নহয় যোৱা ইয়াৰ পৰা তুমি মই জানিছিলো এইবোৰ তোমাৰ চলাহী কথা চাবা তোমাৰ সন্তানে নহয় মোৰ হ'ব মই আৰু মোৰ নীৰ কেতিয়াও হাৰ নামানে তুমি যোৱা ইয়াৰ পৰা দৰ্শনা তুমি বোলে অফিচ যাবলৈ এৰি দিলা এৰি দিয়া নাই মাত্ৰ যোৱাহে নাই তুমি কি ভাবা মই নজনাকে আছো আচলতে ইহঁতি ককায়েক ভায়েক একেই সিহঁতে আমাক কেনেকে ডমিনেট কৰি ৰাখিব পাৰে ভালদৰে জানে আৰু তোমাক যে অফিচলৈ যোৱাত প্ৰাণজনে বাধা দিছে সেইটো মই ভালকে জানো আপোনাক কোনে ক'লে মই কোৱা নাই জানো মই স্মিতা হয় মোৰ চকু কাণ সদায় সজাগ হৈ থাকে চোৱা তুমিতো মোৰ শত্ৰু নহয় মিত্ৰও নহয় মোৰ কোনো মিত্ৰ নাথাকে কাৰণ মই যি কৰোঁ স্বাৰ্থৰ বাবে কৰোঁ এতিয়া যে মোৰ লগত কথা পাতি আছে নিশ্চয় স্বাৰ্থই জড়িত হৈ আছে আছে স্বাৰ্থয়ে জড়িত হৈ আছে শুনা দত্ত ইণ্ডাষ্ট্ৰী মুঠ 1500 কোটি টকাৰ মালিক প্ৰত্যেকৰে ভাগত ভাগ কৰিলে 500 কোটিকে পৰিব 500 কোটি জীৱনটো পুৰুষৰ দৰে বুকু ফিন্দাই জীয়াই থাকিবলৈ আমাৰ অধিকাৰ নাই নেকি আৰে 1 টকা 2 টকাৰ কাৰণে তুমি তোমাৰ মানুহজনৰ ওচৰত হাত পাতিব লাগিব হেৰি কৰা জহা চাউলৰ ভাত একাহি মাটিৰ দাইল এবাতি আৰু ভেদাইলতাৰে গৰৈ মাছৰ জোল আৰু নৰসিংহ পদিনা দিয়া চাটনি অকমান সেইবোৰ অৰ্ডাৰ দিব নোৱাৰি নহয় বাটাৰ চিকেন চিকেন মছলা চিকেন বিৰিয়ানী এইবোৰ অৰ্ডাৰ দিয়ক গুৱাহাটী মহানগৰত অনলাইন অৰ্ডাৰ দিয়া বস্তু খাই 5 জনৰ শোকাবহ মৃত্যু রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ 500 কোটি 500 কোটি এটা কাম কৰা তুমি মোৰ লগত হাত মিলোৱা তোমাৰ 500 কোটি তুমি পাই যাবা সেইখিনি মই তোমাক দি দিম আৰু
বাকী 1000 কোটিৰ ওপৰত মোৰ অধিকাৰ থাকিব কেৱল মোৰ 500 কোটি মোৰ হ'ব হুম কিন্তু এনেওতো মোৰ ভাগত 500 কোটি আছে অকৰা ছোৱালী সেয়া প্ৰাণজনৰ সম্পত্তিহে তোমাৰতো নহয় ইয়াত কি তুমি ভাত বনাবলৈ বিয়া হৈ আহিছা নেকি এনেকে থাকিলে তোমাৰ মোৰ আন মানুহৰ দৰে পাকঘৰত ভাত বনাই থাকোঁতে গোটেই জীৱনটো পাৰ হৈ যাব জীৱনটো পুৰুষৰ দৰে বুকু ফিন্দাই জীয়াই থাকিবলৈ আমাৰ অধিকাৰ নাই নেকি আৰে 1 টকা 2 টকাৰ কাৰণে তুমি তোমাৰ মানুহজনৰ ওচৰত হাত পাতিব লাগিব কিয় হাত পাতিবা তোমাৰ অধিকাৰ তুমি লৈ লোৱা মানুহটো মৰাৰ পিছত এনেও তুমি অধিকাৰ পাবাই কিন্তু অধিকাৰ তাৰ আগতহে লাগে কি হ'ল কি চিন্তা কৰিছা আপোনাৰ কথাবোৰ বৰ ভাল লাগিছে কথাবোৰ ভাল লাগিতো কোনো লাভ নাই কথাই মানুহক নুখুৱাই মুঠতে মালিক হৈ জীয়াই থাকা তাৰ বাবে কি কৰিব লাগিব কি কৰিব লাগিব মই কম একো লাভ নাই এইবোৰ কৰি নিজৰ মতে জীয়াই থাকিবলৈ শিকা কেৱল সন্তান জন্ম দিবলৈ ভাত বনাবলৈ তুমি বিয়া হৈ অহা নাই আমি দুজনী যদি মিলি থাকো বহুত কিবা কিবি কৰিব পাৰিম আজিকালি ঘৰত বনোৱা বস্তু কোনোবাই খাই জানো এই মোবাইলটো টিপি দিলেই হ'ল ঘৰত আহি খোৱা বস্তু হাজিৰ হয় নেকি টিপি দিলেই হাজিৰ এইটোৰে নহয় মানে অৰ্ডাৰটো দিব লাগিব হেৰি কৰিবাচোন কেনেকৈ অৰ্ডাৰ দিব লাগে তুমি মোক শিকাই দিবা আজি তুমি এই দি দিয়া কওক কি দিম বাৰ্গাৰ মমো চেণ্ডউইচ সেইবোৰ নালাগে হেৰি কৰা জহা চাউলৰ ভাত একাহি মাটিৰ দাইল এবাতি আৰু ভেদাইলতাৰে গৰৈ মাছৰ জোল আৰু নৰসিংহ পদিনা দিয়া চাটনি অকমান সেইবোৰ অৰ্ডাৰ দিব নোৱাৰি নহয় বাটাৰ চিকেন চিকেন মছলা চিকেন বিৰিয়ানী এইবোৰ অৰ্ডাৰ দিয়ক গুৱাহাটী মহানগৰত অনলাইন অৰ্ডাৰ দিয়া বস্তু খাই 5 জনৰ শোকাবহ মৃত্যু 2 জনৰ অৱস্থা এতিয়াও সংকটজনক হ'ব নালাগে মোক যেনে তেনে মানুহ এজনী যোগাৰ কৰি দিয়া ৰান্ধিব পৰা মোক চোৱা চিতা কৰিব পৰা কুন্দিল ছাৰে কৈ দিলে মই যোগাৰ কৰি দিব পাৰিম কুন্দিলে নালাগে মই কৈছো হ'ব তেতিয়াহ'লে কাম কৰা মহিলাৰ দ্বাৰা বৃদ্ধা মহিলা হত্যা নগাঁৱৰ এগৰাকী কাম কৰা মহিলাই এগৰাকী অসুস্থ বৃদ্ধা মহিলাক মূৰত মৰিয়াই সোণৰ অলংকাৰ আৰু টকা পইচা লুণ্ঠন কৰি লৈ যায় এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি